বা আহিব নেকি? মই ৰাতি থকাকৈ মাতিছো। ভালেই কৰিছা। ৰাতি থকাকৈ আহিলে আমি তাইক কথাবোৰ ভালকৈ সুধিব পাৰিম। নোৱাৰিবি। কিশোৰ, ইমান মনে মনে কি কথা পাতিলিনো? নাই, এনেই। এনেবোৰ কাৰণ বুলি সময়ত প্ৰমাণ নোহোৱাকে থাকিলে ভাল। তই এতিয়া পৰীক লগ কৰি আহিছ। পৰীয়ে তোৰ লগত বিয়া হোৱাত হুহুকা পিছলা কৰিছে। ৰচোন, মোক কচোন, বহাগীয়ে সকলোবোৰ জানেনে? বিয়াৰ প্ৰথম দিনাখনৰ পৰাই তাই সকলো জানে। কি? এতিয়া আহোঁ আচল কথালৈ। তুমি পৰিণীতাক চিনি পোৱা নহয়? তাইক মই ভাল পাওঁ আৰু তোমাক ডিভোৰ্চ দি মই পৰিণীতাক বিয়া পাতিম। তাৰমানে তেনেকৈয়ে তহঁতে ইমান বছৰ থাকিলি? নহ'লে কি কৰিম? দেউতাই যে মোক ত্যায্য পুত্ৰ কৰিব নহ'লে? এতিয়া এইটো কথা জানিলে তেনেকুৱা নকৰিব বুলি ক'ব পাৰিবি? বহাগীৰ লগত ডিভোৰ্চ হওক তোৰ, কিন্তু পৰীৰ লগত সম্পৰ্ক কৰাৰ চিন্তাটো ভাবিবি। কি কথা কৈছা মা? মই পৰীক ভাল পাওঁ আৰু পৰীয়ে? তাইও মোক ভাল পায়। মই আগৰ কথা কোৱা নাই অ', এতিয়াৰ কথা সুধিছো। ভাল পায়। চিঞৰ তই? পৰীয়ে যদি তোক ভাল পায় তেন্তে শাহুৱেকৰ বেমাৰৰ চিন্তা কৰিলেহেঁতেন নে? কিশোৰ, তোক যদি সঁচাকৈ ভাল পায় তেন্তে তোক ডিভোৰ্চৰ কথা না নকৰিলেহেঁতেন। না কোৱা নাই, তাই মাথো দেৰিকৈ। হ'ব, চকুত প্ৰেমৰ জাল পৰিছে তোৰ। সেইকাৰণে যি চাবলৈ খুজিছ সেইটোকে দেখিছ। মোৰ মতে পৰী তোৰ হৈ থকা নাই। কি কথা ক'বলৈ আহিছা মা? পৰী মোৰ। কিশোৰ, তুমি সুখী নহয় নেকি পৰী? সুখী নহয় নেকি পৰী? সুখী নহয় নেকি পৰী? বহাগী আৰু মোৰ ডিভোৰ্চ এপ্লাই কৰাৰ পাছতো তুমি তাৰ ঘৰত কিয় আছাগৈ? কেনেবাকৈ তোমাৰ সিদ্ধান্ত সলনি হোৱা নাইতো? বহাগী তোমালোকৰ ঘৰত থকা যিটো অৰ্থ, মোৰো সেইটো। কথাবোৰ জটিল কৰি কিয় আছা? জটিল হৈ থকাই নাই কিশোৰ, জটিল তুমি কৰিছা। প্ৰথমে বহাগীক ডিভোৰ্চ দি আমাৰ ঘৰলৈ যোৱা। আমাৰ ঘৰলৈ যাব নালাগে। তুমি তোমাৰ দেউতাৰাক কোৱা যে তুমি মোক বিয়া পাতিবা। পৰী বেটা, ইয়াতে বহি আছা যে? কিমান সময়ত আহিলা? হ'ল মা অলপমান টাইম। কলৈ গৈছিলা নো? মোৰ কিবা বস্তু এটা ল'ব লগা আছিলে। পালা? নাপালোঁ। কি বস্তু? ক্ৰীম এটা। ই অনলাইনত অৰ্ডাৰ কৰি দিবা, পাই যাবা। তাকেতো। পৰী বেটা, তোমাক অকণমান টেনচনত থকা যেন লাগিছে। কিশোৰক লগ পাইছা নহয়? নাই।
মানে লগ পোৱা নাই। কি হৈছে গৈ বহাগী আৰু কিশোৰৰ ডিভোৰ্চৰ অৰ্ডাৰ ওলাল নেকি? নাই ওলোৱা, ওলাব মা। আচৰিত কথা ন, হোমৰ ওচৰত হোৱা এটা সম্পৰ্ক কোৰ্টত এটা চহীতে শেষ হৈ যায়। যি ঠাইত হোমৰ জুইকুৰা জ্বলোৱা হয় সেই ঠাইৰ উত্তাপ ২-৩ দিনলৈ থাকে, কিন্তু ডিভোৰ্চৰ তাপ এদিনমানো থাকিব জানো? মই যে কি কথাবোৰ কৈ আছো, আচলতে কি জানা, এখন উপন্যাস পঢ়ি আছো, সেই একেবাৰে ভাষা ওলাই আহিছে। তুমি বাহিৰত কিবা খালা জানো? নাই খোৱা মা, ভাবিলো আপোনাৰ লগত খাম, সেইকাৰণে নোখোৱাকৈ আহিছে। আমিও তোমাৰ বাবেই ৰৈ আছো। আমি মানে সুশীল হস্পিটেল যোৱা নাই নেকি? ৰাতিপুৱাৰ পৰা তাৰ জ্বৰ, সেইকাৰণে নগ'ল। জ্বৰ? কিন্তু মোকতো তেওঁ এবাৰো কোৱা নাই। মোকো কোৱা নাছিল, শুই থকা দেখি চাবলৈ যাওঁতেহে গম পালো। কিবা এটা খাবলৈ কওঁতে সি ক'লে তুমি আহিলে একেলগে খাম। তুমি ফ্ৰেছ হোৱা, মই তাক মাতি দিওঁ। অ' তই উঠিলি? মই তোক মাতিবলৈকে যাব আহিছিলোঁ। পৰি আহিলে, মই ভাত বাঢ়োঁ, খাই লওঁ। মোক গা বেয়া বুলি কিয় কোৱা নাই? সামান্য জ্বৰ পৰি, ক'বলৈ একো নাই। কিন্তু মাকটো ক'লে ন, মোক কিয় নক'লে? মোক কি বুলি ক'ব? মই কোন হয় আপোনাৰ ক'বলৈ, হয়নে? তুমি মোৰ কোন হয়? আমাৰ ঘৰলৈ আলহী আহে, তুমি যেনিবা মোৰ জীৱনলৈ আলহী হৈ আহিছিলা। তোমাৰ গুচি যোৱাটোতো ঠিক হৈয়ে আছে, মই তোমাক কি বুলি ক'ম? তেতিয়াহ'লে মোৰ কাৰণে ভাত খাবলৈ ৰৈ থকাৰ প্ৰয়োজনটো কি আছিলে? মানুহ মৰাৰতো কোনো প্ৰয়োজন নাথাকে, কিন্তু মৰাটো মানুহ মৰাৰতো কোনো প্ৰয়োজন নাথাকে, কিন্তু মৰাটো প্ৰয়োজন আছে, প্ৰয়োজন আছে, প্ৰয়োজন আছে। মোৰ বাবে, মোৰ বাবে, মোৰ বাবে, মোৰ বাবে প্ৰয়োজন আছে, প্ৰয়োজন আছে। তেতিয়াহ'লে মোৰ কাৰণে ভাত খাবলৈ ৰৈ থকাৰ প্ৰয়োজনটো কি আছিলে? মানুহ মৰাৰতো কোনো প্ৰয়োজন নাথাকে, কিন্তু মৰাটো প্ৰয়োজন আছে, মোৰ বাবে, মোৰ বাবে প্ৰয়োজন আছে।
মানুহ মৰাৰতো কোনো প্ৰয়োজন নাথাকে, কিন্তু মৰাটো প্ৰয়োজন আছে, প্ৰয়োজন আছে, প্ৰয়োজন আছে। মোৰ বাবে, মোৰ বাবে, মোৰ বাবে, মোৰ বাবে প্ৰয়োজন আছে, প্ৰয়োজন আছে। মা, মা, ভণ্টি, দেউতা, দেউতা, ৱেলকাম হোম বা। আজিৰ পৰা বেয়াবোৰ নোহোৱা হৈ যাওক। গোসানী বহাগীৰ দৰে চেলফিছ নহয়। মই বন্ধুৰ দৰেহে ভাল পাওঁ তাইক। আৰু সদায় বন্ধুৰ দৰেহে থাকিম। আজিৰ পৰা বেয়াবোৰ নোহোৱা হৈ যাওক। গোসানী ডাঙৰ মা আহিলি। দেউতা, এইটো লোৱা, এই গোসাঁই ঘৰত মাৰি দিবা। কিয়? কিয় মানে বহাগে যোৱাৰ পিছততো আৰু গোসাঁই ঘৰত কোনো নোসোমায়, কাৰণ তোমাৰ কঁকালৰ বিষ। ৰিচাইটো সেইফালে ঘূৰিয়েই নাচায়। গতিকে ভগৱানৰ সেই অপৰিষ্কাৰকৈ নাৰাখো দিয়াচোন। এজনী কাম কৰা মানুহ ৰাখিম নহয়, তাই চাফা কৰিব। এইটো ভাল ভাবিছা, কিন্তু ঘটনাটো হ'ল কি, মই তাৰমানে কাম কৰা মানুহৰ হতুৱাই সেইটো পৰিষ্কাৰ নকৰাওঁ। তেন্তে নিজে চাফা কৰিব লাগে। তোমাৰ পৰা আৰু ইয়াতকৈ কি বেছি আশা কৰিম মই। দেউতা মই অলপ ওলাই যাওঁ, মোৰ কাম আছে। আচ্ছা ৰবিচোন ৰবি, মই তাৰমানে কি হ'ল, আহি থাকোঁতে তহঁতে কিবা কথা পাতি থকা শুনিছিলোঁ, কিবা পৰীৰ কথা, কিবা
ভাল পাওঁ নে কি এইবুলি কোৱা শুনিছিলোঁ। কিশোৰ, মইতো কিবা এটা সুধি আছো। অঁ দেউতা, মই পৰীক ভাল পাওঁ। মই পৰীক ভাল পাওঁ। হে ভগৱান, চব সুধিলে শেষ কৰিলে ই নিজে। আচলতে দেউতা, জীৱনটোত আগবাঢ়ি যাবলৈ তাইৰ দৰে এগৰাকী ভাল বান্ধৱীৰহে প্ৰয়োজন। বহাগীৰ দৰে চেলফিছ নহয়। মই বন্ধুৰ দৰেহে ভাল পাওঁ তাইক। আৰু সদায় বন্ধুৰ দৰেহে থাকিম।